আজি অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ নাম লিষ্টত আহিছে নে অহা নাই, বা আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, এতিয়া কিন্তু তাৰ ভিতৰত বহুতো মানুহৰ নাম ৰিজেক্ট হৈছে। যদি আপোনালোকৰ নামটো ৰিজেক্টৰ লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকে এই মাহৰ 25 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, তেনেহ'লে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, বা আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে, অথবা আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, আপোনালোকৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, আৰু আপোনালোকে ডকুমেণ্ট জমা কৰিছিল, তেনেহ'লে আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নে একচেপ্ট হৈছে। কেনেকুৱাকৈ আপোনালোকে লিষ্টটো চেক কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ চাই লওক। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট। ইয়াত কিন্তু অসমৰ সকলো মানুহৰ নাম আছে, যিসকলে এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিছে, বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল। জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনি পইচা একাউণ্টত সোমোৱা নাই, ইয়াত সকলো মানুহৰ নাম আছে। ইয়াত চাব, এইফালত চাব, এইফালত যিসকলৰ নাম ভেৰিফাই হৈছে, এইফালত ইয়েছ দিয়া আছে। আৰু যদি আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই, তেনেহ'লে ইয়াত নো দিয়া আছে। ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ দিয়া আছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ হেডু লিষ্ট ক'ত পাব, মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি লিষ্টটো অ'পেন কৰি এনেকুৱাকৈ অ'পেন কৰি চাই ল'ব। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো অ'পেন কৰিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম, ব্লকৰ নাম, ইয়াত আপোনাৰ ডিটেইলছ সম্পূৰ্ণ দিয়া আছে। যিহেতু ইয়াত অসমৰ সকলো মানুহৰ নাম দিয়া আছে, এতিয়া আপোনালোকে ইয়াত চাৰ্চ কৰিব লাগিব। কেনেকৈ চাৰ্চ কৰিব লাগিব চাই লওক। এতিয়া আপোনালোকে ইয়াত লিষ্টটো অ'পেন কৰিব, এইফালত চাব, এইফালত 3 ডটৰ অপশ্যন দিয়া আছে, আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, 3 ডট। এতিয়া আপোনালোকে ইয়াত চাব, 2 নম্বৰত আহি যাব ফাইন এণ্ড ৰিপ্লেচ, ইয়াত চাব দেখুৱাই দি আছোঁ। 3 ডটত ক্লিক কৰিব, ইয়াত চাব, ইয়াত সেইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত 1 নম্বৰতে আহি যাব ফাইন এণ্ড ৰিপ্লেচ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াত চাব, চাই লওক। ফাৰ্ষ্ট লিষ্টটো অ'পেন কৰিব, ইয়াত ফাইন এণ্ড ৰিপ্লেচৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ নাম অথবা যিটো আপোনালোকে মোবাইল নম্বৰ দিছিল, আপোনালোকে ইয়াত চাৰ্চ কৰিব। যিহেতু ইয়াত বহুতো মানুহৰ নাম দিয়া আছে, সেইকাৰণে আপোনালোকে ইয়াত আপোনাৰ নাম অথবা আপোনালোকে ইয়াত আপোনাৰ মোবাইল নম্বৰটো চাৰ্চ কৰিব এনেকুৱাকৈ। ইয়াত কিন্তু শ্ব' কৰিব, যদি আপোনালোকৰ নামটো ইয়াত আছে, তেন্তে ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু আপোনালোকৰ অৰুণোদয় আঁচনিৰ ID নম্বৰ সম্পূৰ্ণ হৈ গৈছে, খালি আপোনালোকৰ নামটো ভেৰিফাই হোৱা নাই। এতিয়া আপোনালোকে ইয়াত চাব, এইফালত এটা অপশ্যন দিয়া আছে ইয়েছ আৰু ন'। যদি আপোনালোকৰ এইফালত ইয়েছ থাকে, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে। আপোনালোকে এই মাহৰ 25 তাৰিখে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু যদি আপোনালোকৰ ইয়াত লিখাত নতুন আপোনালোকৰ নামটো ৰিজেক্ট হৈ গৈছে, আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া আপোনালোকৰ নামটো কিহৰ কাৰণে ৰিজেক্ট হৈছে, একদম ৰিজনটো দিয়া আছে। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই ডকুমেণ্টটো জমা কৰিলে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ যাব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিত আবেদন কৰিছে, সেইসকলে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত
নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই আপোনালোকে অতি সোনকালে চেক কৰক। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে লিষ্টটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এনেকুৱাকৈ চাৰ্চ কৰি আজি লিষ্টটো চেক কৰি আপোনাৰ লিষ্টত নামটো আহিছে নে অহা নাই। ইয়াত কিন্তু অসমৰ সকলো মানুহৰ নাম দিয়া আছে, যিসকলে এইবাৰ অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল, জুন জুলাইত অৰুণোদয় আঁচনি পইচা লাভ কৰে সকলো মানুহৰ নাম দিয়া আছে। সেইকাৰণে আপোনালোকে আজি অৰুণোদয় আঁচনিৰ লিষ্টটো অতি সোনকালে চেক কৰক আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। আজিৰ ভিডিঅ' ইমানেই আছিল।